যোৱাটো বৰ্ষত যোৱাটো সময়ত দেখিবলৈ পালোঁ আমাৰ জনতাৰ স্বাৰ্থত জনতাৰ হকে কাম কৰিম বুলি ওলাই অহা বিভিন্নজন দালালক আমি দেখিবলৈ পালোঁ, বিভিন্নজন আমি ভণ্ডামী নেতাক আমি দেখিবলৈ পালোঁ। সেই ভণ্ডামী নেতাসমূহক আমি এতিয়া আঁতৰ কৰিব লাগিব। মাত্ৰ হিতাধিকাৰীৰ চিষ্টেমত তেওঁলোকে এক ধৰণৰ প্ৰবঞ্চনা নকৰে বা হিতাধিকাৰী সৃষ্টি কৰোঁতে এক ধৰণৰ যাতে ট্ৰেডিশ্যনটো আৰম্ভ নকৰে, তেনেধৰণৰ আমি এটা নেতা বিচাৰোঁ। আচলতে আমি জনপ্ৰতিনিধিজন এনেকুৱা এজন বাচিব লাগে যি মানুহৰ কথা কয়, যি মানুহৰ সৰু সৰু সমস্যাবোৰৰ পৰা ডাঙৰ ডাঙৰ সমস্যাসমূহৰ কথা সদনত উত্থাপন কৰে। সমাগত লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপিছে সিমানেই এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে লোকসভা নিৰ্বাচন আৰু প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিসমূহ কথা বতৰা আছে, সেই কথা বতৰাসমূহ এতিয়া ইতিমধ্যে ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে। আৰু এই মুহূৰ্তত আমি কিছু কথা সুধিব বিচাৰিছোঁ নতুন প্ৰজন্ম একাংশ ভোটাৰৰ পৰা। আৰু নতুন প্ৰজন্ম একাংশ ভোটাৰে কি বিচাৰে, এইবাৰ চৰকাৰ কেনেধৰণৰ হোৱাটো বিচাৰে, কোন জনপ্ৰতিনিধিক তেওঁলোকে বিচাৰে, গতিকে জনপ্ৰতিনিধিজন কেনেকৈ হ'ব বিচাৰে, এই বিষয়ে আমি কথা পাতিম। মই বৰ্তমান বি বৰুৱা কলেজৰ সন্মুখভাগত উপস্থিত আছোঁ আৰু ইয়াতে মোৰ সৈতে একাংশ নতুন প্ৰজন্ম ভোটাৰ আছে আৰু এওঁলোকে এইবাৰ কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে সেই বিষয়ে আমি কথা পাতোঁ আহক। পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে সিমানেই প্ৰাৰ্থিত্ব কেন্দ্ৰিক কিছুমান কথা বতৰা চলিছে। এইবাৰ নতুন প্ৰজন্মই কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে? হয়, নিশ্চিতভাৱে আচলতে আমি জনপ্ৰতিনিধি নিৰ্বাচন কৰাত সজাগ হ'বৰ হ'ল, সচেতন হ'বৰ হ'ল। অনাগত দিনসমূহত আমি আমাৰ অসমখন, আমাৰ ভাৰতবৰ্ষখন যাতে আমাৰ সুস্থিৰভাৱে নিৰাপত্তাহীনভাৱে যাতে আমি চলিবলগীয়া নহয় বা আমাৰ ৰাজ্যখনক যাতে আমি দুপক দুপে আগবঢ়াই লৈ যাব পাৰে, সেনেধৰণৰ আমি জনপ্ৰতিনিধি এজন নিৰ্বাচিত কৰিব লাগিব। আমি যোৱাটো সময়ত দেখিবলৈ পালোঁ আমাৰ জনতাৰ স্বাৰ্থত জনতাৰ হকে কাম কৰিম বুলি ওলাই অহা বিভিন্নজন দালালক আমি দেখিবলৈ পালোঁ, বিভিন্নজন আমি ভণ্ডামী নেতাক আমি দেখিবলৈ পালোঁ। সেই ভণ্ডামী নেতাসমূহক আমি এতিয়া আঁতৰ কৰিব লাগিব। অনাগত সময়ত আমাৰ প্ৰতিনিধি নিৰ্বাচন কৰাত আমাৰ যুৱ প্ৰজন্মই বিশেষভাৱে অৰিহণা যোগাব লাগিব। ইয়াৰ উপৰিও অসমৰ জনতাই যাতে সেই দেশদ্ৰোহী সেই বিদ্ৰোহীসকলক যাতে চিনি পায় বা তেখেতসকলৰ যি কথাৰ ফুলজাৰি মৰা যি কথা, সেই ফুলজাৰি যাতে ভুল নাযায়। জনপ্ৰতিনিধি সঁচা অৰ্থত যাতে তেওঁলোকে জনতাৰ হকে জনতাৰ স্বাৰ্থত কাম কৰিব পাৰে, সঁচা অৰ্থত যাতে দেশখনক দুপক দুপে আগবঢ়াই লৈ যাব পাৰে, সঁচা অৰ্থত যাতে কেৱল মাত্ৰ হিতাধিকাৰীৰ চিষ্টেমত তেওঁলোকে এক ধৰণৰ প্ৰবঞ্চনা নকৰে বা হিতাধিকাৰী সৃষ্টি কৰোঁতে এক ধৰণৰ যাতে ট্ৰেডিশ্যনটো আৰম্ভ নকৰে, তেনেধৰণৰ আমি এটা নেতা বিচাৰোঁ। তেনেধৰণৰ আমি বি বৰুৱা মহাবিদ্যালয় ছাত্ৰ সমাজৰ তৰফৰে স্পষ্ট বাৰ্তা দিব বিচাৰোঁ। অসমৰ জনসাধাৰণে যাতে অসমখনক সুস্থিৰভাৱে নিৰাপত্তা দিব পৰা এজন নেতা বিচাৰে, সেই আমি আশা কৰোঁ। সমাজৰ কাম কৰিব লাগে, আপুনি কি ক'ব? হয়, লোকসভা নিৰ্বাচন বৰ্তমান সমাগত আৰু মই ভাবোঁ যে আমি এনেকুৱা এগৰাকী জনপ্ৰতিনিধি নিৰ্বাচন কৰিব লাগে যিয়ে সমাজৰ সকলো স্তৰৰ মানুহৰ সমস্যাসমূহ নিৰ্মূল কৰিব পাৰে। বিগত সময়ত আমি দেখিবলৈ পাইছোঁ যে বহু সাংসদে নিৰ্বাচন হৈ যোৱাৰ পিছত তেওঁলোকে আমাৰ সাধাৰণ মানুহৰ সমস্যাবোৰ বিশেষ গুৰুত্ব নিদিয়ে। আমি বিচাৰোঁ যে জনপ্ৰতিনিধিসকলে সংসদৰ মজিয়াত বিভিন্ন প্ৰশ্ন, বিভিন্ন বিতৰ্ক উত্থাপন কৰক, যাতে তেওঁলোকে আমাৰ সাধাৰণ মানুহৰ যিবোৰ সমস্যা আছে সেইবোৰ নিৰ্মূল কৰিব পাৰে। আৰু লগতে আমি ছাত্ৰ সমাজে বিচাৰোঁ যে এনেকুৱা এখন চৰকাৰ আহিব লাগে যিয়ে দৰিদ্ৰ শ্ৰেণী হওক বা আমাৰ অভিজাত শ্ৰেণী হওক সকলো মানুহৰে সমান সুবিধা যাতে সৃষ্টি কৰে, সেয়াই আমি বিচাৰোঁ। আপুনি কি ক'ব? আচলতে আমি সকলোৱে আমাৰ নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচন আমি বেছিভাগ আমি কি চাওঁ, আমি পাৰ্টিটো চাওঁ প্ৰাৰ্থীতকৈ, কিন্তু আমি আচলতে প্ৰাৰ্থীজন চাব লাগে। আচলতে প্ৰাৰ্থীজনে মানুহৰ প্ৰতি কেনেকুৱা দায়িত্বশীল, তেওঁ জনসাধাৰণৰ প্ৰতি কেনেকুৱা দায়িত্বশীল বা আমাৰ সাধাৰণ মানুহৰ পৰা উচ্চ শিক্ষিত বা যি উচ্চবৰ্ণৰ মানুহ সকলোৱে যেনেকুৱা তেওঁ কাম কৰে বা তেওঁৰ থিংকিংবিলাক এনেকুৱা, আমি সেইবিলাক চাব লাগে। তাৰপিছত আচলতে আমি জনপ্ৰতিনিধিজন এনেকুৱা এজন বাচিব লাগে যি মানুহৰ কথা কয়, যি মানুহৰ সৰু সৰু সমস্যাবোৰৰ পৰা ডাঙৰ ডাঙৰ সমস্যাসমূহৰ কথা সদনত উত্থাপন কৰে, সেইটো কথা আমি লক্ষ্য কৰিব লাগিব। আৰু প্ৰথম ভোটাৰ হিচাপে মোৰ এইটোৱেই লক্ষ্য হ'ব যে জনপ্ৰতিনিধিজন কেনেকুৱা। মই যদি ক'ব যাওঁ, মই গুৱাহাটী লোকসভা সমষ্টিৰ আছিলোঁ, মই শুৱালকুছিত যিহেতু ঘৰ, এতিয়া বৰপেটা সমষ্টিত পৰিলোঁ। কিন্তু ইয়াৰ আগত দেখিছিলোঁ আমাৰ কুইন ওজা আছিল গুৱাহাটী লোকসভাৰ সাংসদ, কিন্তু তেওঁৰ পৰা যি আশা কৰিছিলোঁ সেই আশা দেখা নাই। সেনেকুৱা হ'ব নালাগে। এজন ভাল সাংসদ আমি বাছি ল'ব লাগে প্ৰতিটা সমষ্টিৰ পৰা, যি সমষ্টিটো সৰু সৰু সমস্যাবোৰ, গাঁৱৰ সমস্যাবোৰ, প্ৰতিটো চুবুৰীৰ সমস্যাবোৰ সংসদত যাতে তেওঁলোক কৰিব পাৰে, ক'ব পাৰে, এনেকুৱা এজন সাংসদ বিচাৰোঁ। আচলতে পাৰ্টি নহয় প্ৰাৰ্থীহে বিচাৰোঁ। নিশ্চয়কৈ পাৰ্টি নহয় প্ৰাৰ্থীহে বিচাৰে, খুব সুন্দৰ তেওঁলোকে কথা কিছুমান কৈছে। এইবাৰ আপুনি কি বিচাৰে? হয়, জনসাধাৰণৰ সমস্যাসমূহ, মূল সমস্যাসমূহ যাতে সংসদত উত্থাপন হয়, আমি প্ৰথম ভোটাৰ হিচাপে এইখিনিয়ে বিচাৰিম। আমি বাট পথ নিৰ্মাণৰ পৰা আদি কৰি চিকিৎসালয় আদি বিভিন্ন ধৰণৰ সমস্যা এটা সমষ্টিত থাকে। তেনেকুৱা ধৰণৰ সমস্যাবিলাক বা জনসাধাৰণে যিদৰে প্ৰতিটো তেওঁলোকৰ বিভিন্ন উত্থাপন কৰি থাকে সমস্যাবিলাক, সেই ধৰণৰ সমস্যাবিলাক যাতে সমাধান হয়, আমি তাকে বিচাৰিম। যোৱা লোকসভা ইয়াত আমি দেখিছিলোঁ অসমৰ গৌৰৱ গগৈ ডাঙৰীয়াই খুব ভাল অসমৰ সপক্ষে, অসম বুলি নহয় আচলতে উত্তৰ পূৰ্বৰ
সন্দৰ্ভত তেখেতে খুব গুৰুত্বপূৰ্ণ স্থিতি গ্ৰহণ কৰিছে বিভিন্ন সমস্যা তেখেতে উত্থাপন কৰিছে সেই কথাখিনি সেইখিনি আচলতে সদনত সজোৰে অসমৰ হৈ মাত মাতিব পৰা প্ৰতিনিধি এওঁলোকে বিচাৰে কি বিচাৰে হয় প্ৰথমটো যিটো কথা কৈছে আমাৰ দাদাই যে প্ৰাৰ্থীৰটোহে মেইন ইম্পৰ্টেঞ্চ দিব লাগিব পাৰ্টিতকৈ কাৰণ আমি দেখোঁ যে কিছুমান প্ৰমিছ কৰে পাৰ্টিবোৰে বাট এইবোৰ ফুলফিল নহয় এণ্ড এজন গুৱাহাটীৰ বাসিন্দা হিচাপে কিছুমান আশা আছে আকাংক্ষা আছে যিবোৰ অনাগত সময়ত সমাধান হয় যেনে পানীৰ সমস্যাটো বহু ৱাৰ্ডত পানী নাই পানী আহিলে ভাল হয় আৰু বাকী ফ্লাডিং দেখা যায় গুৱাহাটীত ফ্লাডিংবোৰ সমস্যাটো সমাধান কৰিলে ভাল হয় সেইখিনি আৰু নিশ্চয়কৈ আৰু এওঁলোকৰ যি কথা সেই কথা আমি শুনাবলৈ চেষ্টা কৰিলোঁ আৰু আচলতে নতুন প্ৰজন্মৰ ভোটাৰে এইবাৰ আচলতে পাৰ্টি নহয় তেওঁলোকে প্ৰাৰ্থীৰ ওপৰতহে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে আৰু সেইগৰাকী প্ৰাৰ্থীয়ে সদনত সজোৰে বিষয়সমূহ উত্থাপন কৰক অসমৰ যিবোৰ সমস্যা আছে সেই সমস্যাসমূহ যাতে সজোৰে উপস্থাপন কৰিব পাৰে সকলো সমস্যা যাতে সমাধান কৰিব পাৰে এনে জনপ্ৰতিনিধি এইবাৰ এওঁলোকে বিচাৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত